মকৰ ৰাশি সাপ্তাহিক ৰাশিফল 24 পৰা 30 জুন 2026। মকৰ ৰাশিৰ জাতক জাতিকাসকল, এই সপ্তাহত আপোনাৰ জীৱনত আহিব পাৰে এক ডাঙৰ পৰিৱৰ্তন। আপুনি কি বহুদিন ধৰি অপেক্ষা কৰি থকা কোনো সুখবৰ পাবলৈ গৈ আছে? ধন লাভৰ নতুন সুযোগ, কৰ্মক্ষেত্ৰত অগ্ৰগতি আৰু ব্যক্তিগত জীৱনত এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত আপোনাৰ ভাগ্যৰ দিশ সলনি কৰিব পাৰে। কিন্তু সাৱধান, এই 7 দিনত কৰা এটা ভুল সিদ্ধান্তই আপোনাৰ ক্ষতিৰ সন্মুখীন কৰিব পাৰে। কোন দিনটো আটাইতকৈ শুভ? ক'ৰ পৰা আহিব ধন লাভৰ সুযোগ? প্ৰেম আৰু দাম্পত্য জীৱনত কি নতুন খবৰ অপেক্ষা কৰি আছে? আৰু সেই গুপ্ত সংকেত কি যিয়ে বুজাব আপোনাৰ ভাগ্য উদয় হ'বলৈ গৈ আছে? ভিডিঅ'টো শেষলৈকে চাওক, কাৰণ শেষত মই ক'ম এটা বিশেষ প্ৰতিকাৰৰ কথা যিয়ে সৌভাগ্য বৃদ্ধি কৰাত সহায় কৰিব পাৰে। প্ৰথমতে আহিছোঁ ধন সম্পত্তি। এই সপ্তাহত মকৰ ৰাশিৰ বাবে আৰ্থিকভাৱে যথেষ্ট গুৰুত্বপূৰ্ণ হ'ব পাৰে। বহুদিন ধৰি ৰৈ থকা কোনো ধন সংক্ৰান্ত বিষয়ত অগ্ৰগতি দেখা যাব পাৰে। আগতে কৰা পৰিশ্ৰমৰ ফলস্বৰূপে অতিৰিক্ত আয় বা লাভৰ সুযোগ আহিব পাৰে। ব্যৱসায়ীসকলৰ বাবে নতুন গ্ৰাহক, নতুন চুক্তি বা লাভজনক লেনদেনৰ সম্ভাৱনা আছে। চাকৰিয়ালসকলে বোনাছ, ইনচেণ্টিভ বা নতুন দায়িত্বৰ জৰিয়তে আৰ্থিক লাভৰ ইংগিত পাব পাৰে। যদি আপুনি ঘৰ, মাটি বা দোকানৰ সম্পত্তিৰ সৈতে জড়িত কোনো কাম চলি আছে, তেন্তে সপ্তাহৰ মাজভাগত শুভ খবৰ লাভ কৰাৰ সম্ভাৱনা আছে। কিন্তু কোনো নথিপত্ৰত চহী কৰাৰ আগতে ভালদৰে পৰীক্ষা কৰি ল'ব। এই সময়ত অপ্ৰয়োজনীয় খৰচ নিয়ন্ত্ৰণ কৰাটো অতি প্ৰয়োজনীয়। আৱেগত বা আনৰ কথাত বিশ্বাস কৰি ডাঙৰ ইনভেষ্ট নকৰিব। সাৱধানতাই আপোনাক সম্ভাৱ্য লোকচানৰ পৰা বচাব পাৰে। ধন লাভৰ সম্ভাৱ্য উৎস: পুৰণি পাবলগীয়া ধন ঘূৰাই অহা, ব্যৱসায়িক লাভ, সম্পত্তি সম্পৰ্কীয় লেনদেন, অতিৰিক্ত উপাৰ্জনৰ সুযোগ। বিশেষ সংকেত: যদি আপুনি হঠাতে কোনো পুৰণি বন্ধু বা পৰিচিত ব্যক্তিৰ পৰা যোগাযোগ আহে, তেন্তে সেয়া আৰ্থিক সুযোগ বা লাভৰ দুৱাৰ মুকলি হোৱাৰ ইংগিত হ'ব পাৰে। মুঠতে ক'বলৈ গ'লে এই সপ্তাহটো ধনৰ প্ৰৱাহ আগৰ তুলনাত উন্নত হ'ব পাৰে, কিন্তু বুদ্ধিমত্তাৰে সিদ্ধান্ত ল'লে তেতিয়াহে সৰ্বাধিক লাভ পাব। তাৰপিছত আহিছোঁ প্ৰেম আৰু দাম্পত্য জীৱন। এই সপ্তাহত মকৰ ৰাশিৰ প্ৰেম আৰু দাম্পত্য জীৱনত আৱেগ, বুজাবুজি আৰু নতুন আশা বৃদ্ধি পোৱাৰ সম্ভাৱনা দেখা যায়। বহুদিন ধৰি মনত জমা হৈ থকা কথাবোৰ খোলাখুলিকৈ আলোচনা কৰাৰ সুযোগ পাব। যিসকল অবিবাহিত, তেওঁলোকৰ জীৱনত নতুন কোনো ব্যক্তিৰ আগমন হ'ব পাৰে বা আগতে পৰিচিত কোনো ব্যক্তিৰ সৈতে সম্পৰ্ক অধিক গভীৰ হ'ব পাৰে। কোনো বন্ধুৰ সম্পৰ্ক প্ৰেমলৈ ৰূপান্তৰ হোৱাৰ সম্ভাৱনা আছে। প্ৰেমৰ সম্পৰ্কত থকা ব্যক্তিসকলে সৰু সুৰা ভুল বুজাবুজিৰ সন্মুখীন হ'ব পাৰে, কিন্তু ধৈৰ্য আৰু সঠিক যোগাযোগে সকলো সমস্যা দূৰ কৰিব। সন্দেহ বা অহংকাৰে সম্পৰ্কত দূৰত্ব সৃষ্টি নকৰিবলৈ চেষ্টা কৰক। বিবাহিত দম্পতীসকলৰ বাবে এই সময়খিনি তুলনামূলকভাৱে শুভ। জীৱনসংগীৰ পৰা সহযোগিতা লাভ কৰিব আৰু পাৰিবাৰিক পৰিকল্পনা বা ভৱিষ্যত সম্পৰ্কীয় আলোচনা ইতিবাচক হ'ব পাৰে। প্ৰেমৰ বাবে শুভ দিন: 26 জুন আৰু 29 জুন। বিশেষ পৰামৰ্শ: নিজৰ অনুভৱ খোলাখুলিকৈ প্ৰকাশ কৰক, কিন্তু আৱেগত সিদ্ধান্ত লোৱাৰ পৰা বিৰত থাকক। শুভ সংকেত: যদি এই সপ্তাহত হঠাতে কোনো পুৰণি স্মৃতি, ফটো বা পুৰণি মেছেজ আপোনাৰ সন্মুখত আহে, তেন্তে সেয়া সম্পৰ্কৰ ক্ষেত্ৰত নতুন আৰম্ভণি বা পুনৰ মিলনৰ ইংগিত হ'ব পাৰে। মূল কথা: প্ৰেম আৰু দাম্পত্য জীৱনত এই সপ্তাহত বুজাবুজি, মৰম আৰু সম্পৰ্ক অধিক শক্তিশালী কৰাৰ সুযোগ থাকিব। হৃদয়ৰ কথা শুনক, কিন্তু বুদ্ধিৰে আগবাঢ়ক। তাৰপিছত আহিছোঁ কৰ্মজীৱন, চাকৰি আৰু ব্যৱসায়। এই সপ্তাহত কৰ্মক্ষেত্ৰত মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে উন্নতি আৰু নতুন সুযোগৰ দুৱাৰ মুকলি হ'ব পাৰে। বহুদিন ধৰি কৰা পৰিশ্ৰমৰ মূল্য পোৱাৰ সম্ভাৱনা আছে। চাকৰিয়ালসকলৰ বাবে ঊৰ্ধ্বতন বিষয়াৰ পৰা প্ৰশংসা বা নতুন দায়িত্ব লাভৰ যোগ দেখা যায়। যিসকলে নতুন চাকৰি বিচাৰি আছে, তেওঁলোকৰ কোনো গুৰুত্বপূৰ্ণ খবৰ বা সাক্ষাৎকাৰৰ সুযোগ লাভ কৰিব পাৰে। কৰ্মক্ষেত্ৰত সহকৰ্মীৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখক। নিজৰ দক্ষতা প্ৰদৰ্শন কৰাৰ সুযোগ আহিব, সেয়ে সঠিকভাৱে ব্যৱহাৰ কৰিলে ভৱিষ্যতে পদোন্নতি বা লাভজনক সুযোগ লাভ কৰিব পাৰে। ব্যৱসায়ীসকলৰ বাবে এই সময়ত নতুন গ্ৰাহক, নতুন যোগাযোগ বা লাভজনক চুক্তিৰ সম্ভাৱনা আছে। বিশেষকৈ বাণিজ্য, অনলাইন ব্যৱসায়, বিক্ৰী, বিপণন আৰু সেৱামূলক ক্ষেত্ৰৰ লগত জড়িত লোকসকলে ভাল ফলাফল লাভ কৰিব পাৰিব। কিন্তু সপ্তাহৰ শেষভাগত কোনো ডাঙৰ ইনভেষ্ট বা অংশীদাৰী সিদ্ধান্ত লোৱাৰ আগতে
সকলো ভালদৰে পৰীক্ষা কৰক। খৰধৰ কৰি লোৱা সিদ্ধান্তই পিছত সমস্যাৰ সৃষ্টি কৰিব পাৰে। কৰ্মক্ষেত্ৰত শুভ দিন 25 জুন আৰু 28 জুন। ব্যৱসায়ৰ শুভ দিশ, নতুন গ্ৰাহক, নতুন প্ৰকল্প আৰু পুৰণি যোগাযোগৰ জৰিয়তে লাভ পাব। গুপ্ত সংকেত, যদি এই সপ্তাহত হঠাতে কোনো পুৰণি সহকৰ্মী, বন্ধু বা ব্যৱসায়িক যোগাযোগৰ পৰা ফোন বা মেছেজ আহে, তেন্তে সেয়া কৰ্মজীৱনৰ নতুন সুযোগৰ সংকেত হ'ব পাৰে। মূল কথা, চাকৰি আৰু ব্যৱসায়ত এই সপ্তাহত অগ্ৰগতি, স্বীকৃতি আৰু নতুন সুযোগৰ সম্ভাৱনা শক্তিশালী। ধৈৰ্য, পৰিশ্ৰম আৰু সঠিক সিদ্ধান্তই সফলতাৰ পথ মুকলি কৰিব পাৰে। এতিয়া লৈছোঁ স্বাস্থ্য আৰু শিক্ষাৰ ক্ষেত্ৰ। এই সপ্তাহত মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে স্বাস্থ্য আৰু শিক্ষাৰ ক্ষেত্ৰত মধ্যমীয়া ফলাফল দেখা যাব পাৰে। শাৰীৰিকভাৱে আপুনি যথেষ্ট সক্ৰিয় অনুভৱ কৰিব, কিন্তু নিজৰ শৰীৰৰ সৰু সৰু সংকেতক অৱহেলা নকৰিব। দৈনন্দিন ব্যস্ততাৰ মাজত বিশ্ৰামৰ অভাৱ আৰু অতিমাত্ৰা চিন্তাই আপোনাৰ শক্তি হ্ৰাস কৰিব পাৰে। বিশেষকৈ টোপনি, মূৰৰ বিষ বা ডিঙিৰ সমস্যা, কঁকালৰ বিষ, জইণ্টৰ বিষ, সৰু সুৰা সমস্যাই কেতিয়াবা অস্বস্তি দিব পাৰে। সেয়েহে পৰ্যাপ্ত পৰিমাণে টোপনি পৰা, সুষম আহাৰ গ্ৰহণ কৰা আৰু নিয়মীয়াকৈ ব্যায়ামক অগ্ৰাধিকাৰ দিয়ক। এই সময়ত পানী কম খোৱা বা অনিয়মিত খাদ্যৰ অভ্যাসৰ ফলত শৰীৰত ভাগৰুৱা অনুভৱ হ'ব পাৰে। বাহিৰৰ অস্বাস্থ্যকৰ খাদ্য কমকৈ গ্ৰহণ কৰক আৰু ফল-মূল, সেউজীয়া শাক-পাচলি আৰু পুষ্টিকৰ খাদ্য অধিক খাবলৈ চেষ্টা কৰক। মানসিক স্বাস্থ্যৰ ক্ষেত্ৰতো বিশেষ সাৱধানতা প্ৰয়োজন। অতীতৰ কোনো বিষয় বা ভৱিষ্যতৰ চিন্তাই মনত প্ৰেছাৰ সৃষ্টি কৰিব পাৰে। ইতিবাচক চিন্তা, ধ্যান বা প্ৰাৰ্থনাই আপোনাক মানসিকভাৱে অধিক শক্তিশালী কৰি তুলিব। শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ-ছাত্ৰীসকলৰ বাবে এই সপ্তাহত মনোযোগ আৰু অধ্যৱসায়ী সফলতাৰ মূল চাবিকাঠি হ'ব। পঢ়া-শুনাত আগৰ তুলনাত অধিক মনোযোগ দিব লাগিব, কিয়নো সৰু অসাৱধানতাই ডাঙৰ ভুলৰ সৃষ্টি কৰিব পাৰে। যিসকলে প্ৰতিযোগিতামূলক পৰীক্ষা, চাকৰিৰ পৰীক্ষা বা উচ্চ শিক্ষাৰ বাবে প্ৰস্তুতি চলাই আছে, তেওঁলোকৰ বাবে সময়খিনি যথেষ্ট গুৰুত্বপূৰ্ণ। নিয়মিত অধ্যয়ন, পুনৰাবৃত্তি আৰু সময় ব্যৱস্থাপনা কৰিলে ভাল ফলাফল লাভ কৰিব। শিক্ষাৰ্থীসকলৰ বাবে নতুন বিষয় শিকিবলৈ বা নতুন দক্ষতা আহৰণ কৰিবলৈ এই সপ্তাহটো শুভ। অনলাইন কোৰ্ছ, প্ৰশিক্ষণ বা বিশেষজ্ঞৰ পৰামৰ্শ লাভ কৰিলে ভৱিষ্যতে যথেষ্ট উপকাৰ হ'ব পাৰে। মোবাইল ফোন, ছ'চিয়েল মিডিয়া বা অপ্ৰয়োজনীয় বিনোদনত অধিক সময় নষ্ট নকৰিব। এই সময়ত মনোযোগ বিচ্যুত হোৱাৰ সম্ভাৱনা বেছি। শুভ সংকেত, এই সপ্তাহত যদি আপুনি বাৰে বাৰে 1, 4 বা 8 সংখ্যাৰ সন্মুখীন হয়, তেন্তে সেয়া লক্ষ্য পূৰণৰ দিশত আগবাঢ়ি যোৱাৰ ইতিবাচক সংকেত বুলি গণ্য কৰিব পাৰে। বিশেষ প্ৰতিকাৰ, বুধবাৰ বা শনিবাৰে ক'লা তিল বা উৰহীৰ ডাল দান কৰক। লগতে প্ৰতিদিনে সূৰ্য উদয়ৰ সময়ত 5 মিনিট ধ্যান বা প্ৰাৰ্থনা কৰিলে মনৰ একাগ্ৰতা বৃদ্ধি পাব আৰু স্বাস্থ্য আৰু শিক্ষা দুয়ো ক্ষেত্ৰতে ইতিবাচক ফলাফল লাভ কৰিব। মূল কথা, স্বাস্থ্যৰ ক্ষেত্ৰত নিয়ম শৃংখলা বজাই ৰাখিলে ভাল ফলাফল পাব। শিক্ষাৰ ক্ষেত্ৰত পৰিশ্ৰম আৰু একাগ্ৰতাই আপোনাক আনৰ পৰা আগুৱাই ৰাখিব। এই সপ্তাহত নিজৰ যত্ন আৰু জ্ঞান বৃদ্ধিক অগ্ৰাধিকাৰ দিয়ক। সফলতা লাহে লাহে আপোনাৰ কাষ চাপিব। এতিয়া আহিছোঁ শুভ তাৰিখ, শুভ সংখ্যা, ৰং আৰু প্ৰতিকাৰ। শুভ তাৰিখ, এই সপ্তাহত আপোনাৰ বাবে বিশেষভাৱে শুভ হ'ব পাৰে। 25 জুন, কৰ্মক্ষেত্ৰত সাক্ষাৎকাৰ আৰু নতুন আৰম্ভণিৰ বাবে শুভ। 28 জুন, ধন লাভ, ব্যৱসায়িক আলোচনা আৰু গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ বাবে অনুকূল। 29 জুন, প্ৰেম, পাৰিবাৰিক সুখ আৰু শুভ খবৰৰ সম্ভাৱনা বৃদ্ধি পাব। শুভ সংখ্যা 8, 4 আৰু 17। এই সংখ্যাবোৰ এই সপ্তাহত আপোনাৰ বাবে সৌভাগ্যৰ প্ৰতীক হ'ব পাৰে। গুৰুত্বপূৰ্ণ কাম, নথিপত্ৰ বা সিদ্ধান্তত এই সংখ্যাৰ উপস্থিতি শুভ সংকেত হিচাপে বিবেচিত হ'ব পাৰে। শুভ ৰং ক'লা, আত্মবিশ্বাস আৰু স্থিৰতা বৃদ্ধি কৰিব। নীলা, কৰ্মক্ষেত্ৰত সফলতা আৰু মানসিক শান্তি প্ৰদান কৰিব। ছাইবৰণীয়া, সঠিক সিদ্ধান্ত লোৱাত সহায় কৰিব। বিশেষ প্ৰতিকাৰ, 1 নম্বৰ, শনিবাৰে আহত গছৰ তলত সৰিয়হৰ তেলৰ চাকি জ্বলাওক। 2 নম্বৰ, ক'লা তিল বা মাটিমাহ দান কৰক। 3 নম্বৰ, প্ৰতিদিনে 11 বাৰ ওম শং শনিশ্বৰায় নমঃ এই মন্ত্ৰটো জপ কৰক। 4 নম্বৰ, বৃদ্ধ বা দৰিদ্ৰ লোকক সহায় কৰিলে শনিদেৱৰ কৃপা লাভ কৰাৰ বিশ্বাস আছে। এই সপ্তাহৰ গুপ্ত সংকেত, যদি হঠাতে কোনো পুৰণি কাম সম্পূৰ্ণ হয় বা বহুদিন ধৰি অপেক্ষা কৰা কোনো ফোন কল, মেছেজ বা খবৰ লাভ কৰে, তেন্তে সেয়া ভাগ্যৰ নতুন দুৱাৰ মুকলি হোৱাৰ ইতিবাচক সংকেত হ'ব পাৰে। মন্ত্ৰ, ধৈৰ্য, পৰিশ্ৰম আৰু বিশ্বাস, এই তিনিটাই
এই সপ্তাহত মকৰ ৰাশিৰ সফলতাৰ মূল চাবিকাঠি হ'ব। বন্ধু-বান্ধৱীসকল, এয়া আছিল মকৰ ৰাশিৰ বাবে 24 পৰা 30 জুন 2026 তাৰিখলৈকে সম্পূৰ্ণ সাপ্তাহিক ৰাশিফল। এই সপ্তাহত আপোনাৰ বাবে ধন লাভৰ সুযোগ, কৰ্মক্ষেত্ৰত অগ্ৰগতি আৰু ব্যক্তিগত জীৱনত কিছুমান গুৰুত্বপূৰ্ণ পৰিৱৰ্তনৰ সংকেত দেখা গৈছে। কিন্তু মনত ৰাখিব, ভাগ্যই সুযোগ দিয়ে, সফলতা আহে সঠিক সিদ্ধান্ত আৰু পৰিশ্ৰমৰ জৰিয়তে। যদি এই ৰাশিফল আপোনাৰ ভাল লাগিল তেন্তে ভিডিঅ'টো লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, যাতে আগন্তুক সকলো ৰাশিফল আৰু সঠিক আপডেট আপুনি সৰ্বপ্ৰথমে পাব পাৰে। কমেণ্টত লিখক জয় শনিদেৱ অথবা ওম সং শনিশ্চৰায় নমঃ আৰু জনাওক এই সপ্তাহত আপুনি কি আশা কৰিছে। পুনৰ লগ পাম আগন্তুক ৰাশিফলৰ নতুন ভিডিঅ'ত। তেতিয়ালৈকে সুখী থাকক, সুস্থ থাকক আৰু শনিদেৱৰ কৃপা সদায় আপোনাৰ ওপৰত বৰষি থাকক। ধন্যবাদ। জয় শনিদেৱ।